সদায় কিমান খানা বনাই দেখাই থাকিম আজি খালি বাচনকে দেখাম নহয় আপোনালোকে সুধি থাকে যে মাটিৰ বাচনটো প্ৰথমে কেনেকৈ ইউজ কৰিছিল আজি তাকে কওঁ প্ৰথম মই এই বাচন আনিছিলোঁ দেখি আছিলোঁ লোৱা নাছিলোঁ কেৰেলা যাওঁতে লৈ আনিলোঁ আৰু তাতে সুধিলোঁ মই গৈ পেলাই কি কৰিম পানী বইল কৰি পেলাই দি পেলাই খানা বনাম নেকি কৈছে নহয় নহয় চাউলটো ধুব চাউলটো ধোৱা প্ৰথম পানীখিনিয়ে থৈ দিব দিছে ইয়াত এক ৰাতি থৈ দিব দিছে পিছদিনাখন উতলাব দিছে মানে মাৰটো নহয় দেই চাউল ধুই পেলাই পানীটো সেনেকৈ থৈ দিব তাৰপিছতে সেনেকৈ থলোঁ সেনেকৈ মই পিছদিনাখন উতলাই পেলাই দিওঁ আকৌ নেক্সট ডে চাউল ধুই থওঁ সেনেকৈ 3 দিনমান থলোঁ তাৰপিছতে আৰু এটা কথা কৈছিলে ইয়াত বাচন ধোৱা চাবোন তাবোন বা লিকুইড একো ইউজ কৰিব দিয়া নাই স্কচ ব্ৰাইট এইবিলাক ইউজ কৰিব দিয়া নাই এই যে পাতল এনে হেয়া থাকে ন কাপোৰ নিচিনা হেয়া এখন সেনেকৈ কৰি মাছ দিলে এনেকৈ হাতেদি ঘঁহি দিলে চাফা হয় মাটিৰ বাচন সেনেকৈ চাফা কৰিব দিছে একদম চাবোন লগাব দিয়া নাই সেনেকৈ কৰি আৰু ইয়াতে কোনোবা কৈছিলে যে অমলেট বনাই ল'বি নেকি তেতিয়া গোন্ধটো মানে নাথাকে অমলেট প্ৰথম ভাজি ল'লে মানে এই পানী উতলাই লোৱাৰ পিছত আৰু অমলেট ভাজিলে গোন্ধ নাই কিন্তু মই সেই যে চাউল ধোৱা পানীটো উতলাই পেলালোঁ বনালোঁ একেবাৰে গোন্ধ নাই মোৰ একদম মানে অকণমানো গোন্ধ নাই আৰু সেইটোৱে কৰোঁ মই ইয়াত চাবোন তাবোন ইউজ নকৰোঁ সৰু পাতল সেই কাপোৰ দি পেলাই মই মানে ধুই পেলাই পানী দি ধুওঁ কিন্তু একো স্কচ ব্ৰাইট চাবোন ইউজ নকৰোঁ এয়াই আছিলে মোৰ মাটিৰ বাচনৰ কেনেকৈ ধুওঁ কেনেকৈ কেয়াৰ লৈছিলোঁ সেইটো কাহিনী